নমস্কাৰ। আজি হোটেল জাহ্নবী ৰিজেন্সিত Royal Hospitality Serviceৰ সৌজন্যত Royal Hospitality Service is a company, is an agency uh, under my guidance. We have promised to develop especially the tourism and hospitality personnel in the northeast. Today from Barpeta, some brilliant academy, around 120 students has come to Hotel Jahnavi to learn different skills related to tourism and hospitality and hotel industries. So we have given a brief about all the departments, its functional and different course related subject matters. And I thank especially the management team of Assam Brilliant Academy for taking such a wonderful step for the development and the growth of all the students in this field. And the government of Assam has already declared that tourism and hospitality will be one of the regular subjects along with Bihu. So এই বস্তুটো পদক্ষেপটো বিশেষকৈ আমাৰ অসম আৰু গোটেই নৰ্থ ইষ্ট ভাৰতবৰ্ষৰ বাবে এটা খুব সুন্দৰ পদক্ষেপ। আমাৰ ইয়াত ইমান ৰিসোৰ্সেস আছে যে আমি এই ৰিসোৰ্সেস সমূহ ব্যৱহাৰ কৰি we can make Assam and the entire northeast a wonderful tourist destination. And believe me, the involvement of the manpower in the tourist and hospitality industry, the requirement are a huge people, but the quality people are not there. So government has also taken the initiative to make the manpower fit to serve in the hospitality industry, and it says that the sky is the limit for the development and the growth in hospitality industry, not only in Assam, not only in India, and their entire overseas, entire world is welcoming all these hospitality people. Once again, I thank each and every one of Assam Brilliant Academy and wish all the luck to all the students for their future handover. And thank you, the media person, for taking the bite and making it popular among the inhabitants. Thanks so much. আমি বৰপেটা ৰোডৰ অসম ব্ৰিলিয়াণ্ট একাডেমীৰ পৰা হোটেল জাহ্নবী ৰিজেন্সিত আমি আহিছিলোঁ এটা বিশেষ প্ৰজেক্ট লৈ। আমাৰ এটা ছাবজেক্ট আছে টুৰিজিম এণ্ড হস্পিটেলিটি, আৰু এই ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছিলোঁ। মুঠ 120জন ছাত্ৰ ছাত্ৰী। আৰু ইয়াত আহি সঁচা অৰ্থত হোটেল টুৰিজিম এণ্ড হস্পিটেলিটিৰ যিটো মিনিং সেই বস্তুটো আমি পাইছোঁ, ইয়াত ফুল্লি পাইছোঁ। বহুত ভাল লাগিছে আহি। ইয়াৰ অনাৰ আমাৰ শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ বৈশ্য ছাৰে ইয়াত যিটো আমাৰ এৰেঞ্জমেণ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত যিখিনি মানে ইণ্টাৰেকশ্যন কৰিলে এবাউট টুৰিজিম এণ্ড হস্পিটেলিটিৰ বিষয়ে, ছাত্ৰ ছাত্ৰীসকল অকল উপকৃত হোৱাই নহয়, আমি শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট উপকৃত হৈছোঁ। আৰু তাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ গোটেই হোটেল কৰ্তৃপক্ষক। আৰু লগতে এই হোটেলখনৰ আমি উত্তৰোত্তৰ কামনা কৰিছোঁ তেওঁলোকৰ এই যিটো মানে পৰ্যটন ক্ষেত্ৰত তথা আমাৰ হস্পিটেলিটিৰ ক্ষেত্ৰত তেওঁলোকৰ যাতে ভাল হয় সেই কামনা কৰিছোঁ। ধন্যবাদ। মুঠ 120জন 120। নমস্কাৰ, মই অসম ব্ৰিলিয়েণ্ট একাডেমী বৰপেটা ৰোডৰ পৰা আহিছোঁ। আমাৰ 120জন ছাত্ৰ ছাত্ৰী লৈ আজি আমি টুৰিজিম এখন নতুনকৈ ছাবজেক্ট আমাৰ অসম চৰকাৰৰ বৰ্ডৰ আণ্ডাৰত এখন ছাবজেক্ট ইন্ট্ৰডিউচ কৰিছে হাই ছেকেণ্ডেৰীত। তো আমাৰ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰী মুঠ 120জন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ হস্পিটেলিটি ছাবজেক্টখন লৈছে, যাৰ ফিল্ড ষ্টাডি কাৰণে আমি আজি ছাত্ৰ ছাত্ৰীক ইয়াত লৈ আহিছোঁ বঙাইগাঁৱৰ জাহ্নবী ৰিজেন্সি। আৰু আমাৰ ইয়াত আমাৰ ডিৰেক্টৰ ছাৰ প্ৰবীণ বৈশ্য ছাৰে খুব ধুনীয়াকৈ ষ্টুডেণ্টখিনিক যিখিনি নলেজ দিব লাগে থিয়ৰিটিকেলি প্লাছ প্ৰেক্টিকেলি সকলোখিনি নলেজ প্ৰভাইড কৰিলে। আৰু আমি গোটেই হোটেল কৰ্তৃপক্ষলৈ আমি খুবেই অশেষ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক ইমান ধুনীয়াকৈ সকলো বস্তু বুজাই দিলে। সকলো তেওঁলোকৰ যিখিনি ভিতৰুৱা আমি বহুতো বস্তু আমি যিমান জানিলেও টুৰিজিম এণ্ড হস্পিটেলিটি লাইনত আমি ডাইৰেক্টলি নহয়, যিহেতু আমি সেই বস্তুখিনি তেওঁলোকৰ পৰা আমি যিখিনি বস্তু আয়ত্ব কৰিছোঁ, আমি আশা কৰিছোঁ ভৱিষ্যত আৰু এইখন হোটেললৈ অহাৰ কাৰণে, কাৰণ ছাৰে আমাক যিখিনি হস্পিটেলিটি দিলে সেইখিনিক লৈ আমি খুবেই ধন্যবাদ ছাৰক জনাইছোঁ। আৰু আমি লগতে বঙাইগাঁও টাইমছ আৰু বঙাইগাঁও বাৰ্তাকো ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুযোগ দিয়াৰ বাবে। मैं दाविशी अग्रवाल असम ब्रिलियंट एकेडमी से बरपेटा रोड से। आज हमने इधर मतलब क्लासेस ली, एक ट्रेनिंग लिया कि मतलब
अबाउट लाइक टूरिज्म एंड हॉस्पिटैलिटी। जब मैंने ये सब्जेक्ट चूज करा था तो मुझे ऐसा लगा था कि आई वुड नॉट बी एबल टू लर्न सो मच फ्रॉम द सब्जेक्ट, बट आज यहाँ पे आके रियलाइज हुआ कि सब्जेक्ट में बहुत कुछ है सीखने लायक और स्कोप भी बहुत है। मैं डायरेक्टर सर को थैंक यू बोलना चाहूँगी, अपने टीचर्स को थैंक यू बोलना चाहूँगी और सारे फ्रेंड्स को थैंक यू बोलना चाहूँगी। Good afternoon, everybody. So today we have all come here from Some Brilliant Academy to represent and convey the whole message of tourism and hospitality as it is a part of our curriculum. Now, the whole experience so far has been lovely. The director, Mr. Praveen sir, has uh, corroborated everyone here and expressed his opinions and gave us immense amount of knowledge on this whole topic. Moreover, we got to hear the loveliest tunes from his voice. Those were lovely, and I've used that word many times. But I cannot describe how important tourism for us is in this economy. There are many jobs that have provided a lot of people opportunities. One of them being the tourism industry, which sir has talked about a lot. And the reason I chose tourism was that it is because of my curriculum, but it is also a backup option and sometimes even someone's entire career, just like how Praveen sir has managed to become such a high standing point in his career. And I hope everyone tries to learn a lot from him and have a wonderful day today. Thank you. নমস্কাৰ সকলোকে। আজি আমি আছাম ব্ৰিলিয়েণ্ট একাডেমীৰ ফালৰ পৰা টুৰিজম আৰু হস্পিটেলিটি ছাবজেক্টৰ বাবে ফিল্ড ট্ৰিপলৈ আহিছোঁ ইয়াতে জাহ্নবী ৰিজেঞ্চি হোটেলত বঙাইগাঁও। আৰু যিহেতু টুৰিজম আৰু হস্পিটেলিটি ছাবজেক্টটো এইবাৰ নতুনকৈ আমাৰ ইণ্ট্ৰডিউচ কৰিছে, সেইবাবে আমি ইয়াতে গ্ৰাউণ্ড লেভেলত কেনেকৈ হয় প্ৰেক্টিকেলি বস্তুবিলাক চাবলৈ ষ্টাডি কৰিবলৈ আহিছোঁ। আৰু ইয়াতে আমাৰ মেনেজাৰ ডিৰেক্টৰ ছাৰে যেনেকৈ লেকচাৰটো দিছে, খুব সুন্দৰভাৱে দিছে। তেওঁ খুব নতুন বস্তু জানিবলৈ পাইছোঁ। আৰু তেওঁ নিজৰ যেনেকৈ জীৱনী কথাখিনি কৈছে, তেওঁ কেনেকৈ বহুতো পোষ্টত নিজে এক্সপিৰিয়েঞ্চ কৰি পেলাই এইটো পোষ্টলৈ আহিবলৈ সক্ষম হৈছে। আৰু আমি জানো যে আজিৰ দিনত টুৰিজম আৰু হস্পিটেলিটি ছেক্টৰটো কিমান এটা অপৰচুনিটি থকা ছেক্টৰ আজিৰ যুগত। সেইবাবে যিহেতু আমাৰ ফিউচাৰ এতিয়াও বহুত বাকী আছে, আমি যাতে এইটো ছেক্টৰত যদি কোনোবাই খোজে তেওঁলোকে কাম কৰিব পাৰে, সেই এক্সপিৰিয়েঞ্চটোৰ কাৰণে আজি ইয়াতে অনা হৈছে। আৰু আমাৰ প্ৰেক্টিকেল কামখিনি বাকী আছে, এইখিনি কৰাৰ পিছত আমি আৰু ভালকৈ বুজিবলৈ পাম। ধন্যবাদ।